মাকুমত অবৈধ গৰুসহ বাহন জব্দ। ছোটা হাবজান চাহ বাগিচা বাইপাছৰ সমীপত স্থানীয় ৰাইজে জব্দ কৰিলে গৰুসহ বাহন। আজি পুৱতি নিশা মাকুম আৰক্ষী থানাৰ অন্তৰ্গত ছোটা হাবজান চাহ বাগিচা বাইপাছৰ সমীপত স্থানীয় ৰাইজে ৩টা গৰুসহ এখন টাটা এচি বাহন জব্দ কৰে। জব্দকৃত বাহনখনৰ নম্বৰ হৈছে S23CC3224। স্থানীয় ৰাইজে লগতে চোৰাং গৰু সৰবৰাহ কৰা সন্দেহত S23D6699 মাৰুতি এল্ট্ৰ বাহন এখনো জব্দ কৰে। টাটা এচিখনৰ চালক বাবলু আলীৰ ভাষ্য অনুসৰি গৰুকেইটা ডিগবৈ বগাপানীৰ পৰা লৈ অনা হৈছিল। এই ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে সমগ্ৰ অঞ্চলটো। অৱশ্যে পিছত মাকুম আৰক্ষী থানাৰ আৰক্ষী দল উক্ত স্থানত উপস্থিত হৈ জব্দকৃত গৰুকেইটা তদন্ত কৰাৰ আশ্বাস প্ৰদান কৰাত ৰাইজ শান্ত হয়। आज हमार हाबजान टी स्टेट साउथ साइड हमार 2 नम्बर और 3 नम्बर बागानर मजत जो बाईपास जोआ रास्ता हमार जो गरुर जो 3टा गरु लै आनिले इहत बगापानीर हय बुली कइसे जे जदि आमी जिमान आमी परापक्ष आमी जिमान गम पाइছো जिमान आमार हेरि जोनটো आमार 7 নম্বৰৰ লৰাকেইটা ওলাই আহিছিলে তা ওলাই আহাৰ পাছত ৰাস্তাত ৰখি থকা বদলি তেতিয়া মানে সেই গৰু গাড়ীটো আহিলে আহাৰ পাছত যে আমাৰ অহা পাছত যিমান আমাৰ গাঁৱৰ ৰাইজ হৈ পেলাই যিমান লৰাকেইটা সবে গাড়ীটো ৰখালে ৰখাৰ পৰা পোষ্ট চুজ কৰাৰ বদলি সেই মালিকটো ইয়াৰ পৰা মই মালিকটো মাতিব গৈছো বুলি সেই ইয়াৰ পৰা উভতি গ'ল এই আমান বুলি ল'ৰাটো এই আমানে আমাৰ সেই গংগাবাড়িৰ ল'ৰা হৈ মানে ইয়াৰ ওচৰত যে মালিক হিচাপত সেই গৰুটো কিনি লৈ আনিছোঁ বুলি কৈছে। যদি আজি আমাৰ সেই আমাৰ হাবজানত যিমানেই আমাৰ ঘৰত মানে ঘৰৰ পৰা সোমাই গৰুকেইটা আমাৰ অকল হালোৱা গৰুকেইটা লৈ গৈছে ৰাস্তাৰ বাইপাছৰ পৰা যিমান গৰুকেইটা উঠাই পেলাই ৰাতি 2টা বজা হওক 10টা বজাত হওক 11টা বজাত হওক ৰাতি মানে গৰুকেইটা উঠাই বাইপাছত উঠাই পেলাই লৈ গৈছে। সেইদিনা আমি পালোঁ যে ৰাস্তাত মানে 11টা বজা ৰাতি ৰাস্তাত একদম চুচৰি পেলাই গৈছে মানে গাড়ীটো সেই ল'ৰাটো যেতিয়া আমি লাইট মাৰাৰ পাছত লগে লগে মানে চুচৰি পেলাই গৈছে পাছত যাই পেলাই সি উভতি গ'ল। যোৱাকালি ৰাতিও সেই ঘটনাটো ঘটিছে। সেইটো কাৰণে যিমান আমাৰ হাবজান হৈ পেলাই ৰাইজ হৈ পেলাই যিমানেই হওক যে আমাৰ মাকুম আৰক্ষীক মানে প্ৰশাসনক আমি এটাই অনুৰোধ কৰিছোঁ যে আমাৰ সেই সঠিক যোনকেইটা চুৰ হয় যোনটো চেইন চিষ্টেম চুৰ হয় সেই চুৰকেইটাক ধৰি পেলাই মানে যিমানেই আছে ধৰি পেলাই আমাক মানে সবেই মানে যেতিয়া ধৰিব যে তেতিয়াই মানে আমাক যি পৰাপক্ষ যিমান আমাৰ গাঁৱৰ হয় বিডিবি হয় বা আমাৰ ৰাইজৰ হওক মাতি পেলাই অলপ মানে যি হওক জ্বলাই দিব লাগে যে সেই ল'ৰাকেইটা হয় বুলি তেতিয়া আমি গম পাওঁ যে সেই ফালনা নম্বৰ গাড়ীটো ফালনাৰ মানে সেই গাড়ীটো চুৰ মানে গাড়ী হয় বুলি কেলে আমাৰ এই যিমান দিনলৈকে বগা দিয়াটো যোনটো হেৰি বলেৰোটো ধৰালে সেই বলেৰোটো মানে আমাৰ এই গাঁৱতেই সোমাই গৈছিলে সদায় এই গাড়ীটো মানে আমি সেইদিনা চাওঁতে গম পালোঁ যে সেই গাড়ীটো আমাৰ গাঁৱত সোমাই গৈছিলে। তেতিয়া সেইদিনা এটা গৰু উঠা সময়ত এটা গাড়ীত মানে গিলাচ মাৰি ফুটালে শিলগুটিত তেতিয়া সেই গাড়ীটোও পলাই গৈছে। গাঁৱত আমি ভাবি আছো যে প্ৰত্যেক গাঁৱত বিডিবি হ'ব লাগে যে ল'ৰাকেইটা গাঁৱৰ চোৰ হৈ গাঁওকেইটা একেবাৰে নালিখা হৈ গৈছে। কিন্তু আজি আমাৰ হাবজানত ধৰিলে ল'ৰাকেইটা বুলি কৈ আছে ৰাতিপুৱা 7টা বজাত ধৰিছে এতিয়ালৈকে মালিক লোক অহা নাই। সেইটোতো আমি ৰখি আছো যদি মালিক লগত বিচাৰ হ'লে আমি আৰু আলোচনা কৰি এনে কাহিনী নিদিম আমি আজি ইয়াত এৰি দিলে আৰু বেলেগ গৰু চৰি হৈ গাঁৱটো একেবাৰে নালিখা হৈ গৈছে। এতিয়া আমি চৰকাৰ আমাৰ কিবা সুবিধা কৰিব লাগে নহয় জিলা জনাই দিছো যে আমাৰ গাঁৱত ইমান অত্যাচাৰ হৈ আছে আপুনি কিবা সহাযোগ কৰক বুলি আমি অনুৰোধ জনাই আছো। ইমান সহাযোগ কৰিব ইমান দিন হৈ গ'ল জনাই আমাৰ আজি একো প্ৰমাণেই পোৱা নাই। অকল গৰু আহি কিনি লৈ গৈছে গাঁৱৰ পৰা একেবাৰে কৰিছে মানুহ কিবা আশা কৰিছে যে গৰু চৰু চলে আমাৰ গাঁৱত কিবা খেতি খাম বুলি যদি এনেকৈ হৈ থাকিব গাঁৱতে কি উন্নতি হ'ব। সেইটো কাৰণে চৰকাৰে আমাৰ কিবা উন্নতি জনাক আমাৰ সহাযোগ কৰিব লাগে চৰকাৰে আৰু গাঁৱত তেনেকৈ হ'ব নালাগে বুলি কিবা আগতে কৈছিলে গৰু চৰা বন্ধ কৰি আছে বুলি ছাৰে কৈছিলে এতিয়া কেলে খুলি দিলে গৰু চৰা আৰু